আঠখন গাঁৱৰ মানুহে ওলাই আহি আজি 10 কিলোমিটাৰ খোজ কাঢ়ি আজি জোৰ সমদল আমি কৰিছো। এই প্ৰমুখ আঞ্চলিক TMPK MMK আৰু TMMMK তিনিটা জনজাতীয় সংগঠনে একগোট হৈ আমি 6 জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু আগলৈ আমি বিৰোধিতা কৰি গৈ থাকিম। 25 নৱেম্বৰ তাৰিখে যদি কেন্দ্ৰীয় চৰকাৰত এই সিদ্ধান্ত যদি উত্থাপন কৰে তাৰ পিছত আমি এই প্ৰতিবাদ আৰু তীব্ৰ কৰি গৈ থাকিম আৰু ভৱিষ্যতেও কৰি থাকিম, যাতে মানৱ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই তীব্ৰ বিৰোধিতাক যে অমান্য নকৰে। ইয়াকে আমি আজি 2-3 বাৰ ধৰি 6 জনগোষ্ঠী জনজাতিকৰণক লৈ যিটো অসমত এটা তীব্ৰ আন্দোলন চলি আছে, আমি এই 6 জনগোষ্ঠী জনজাতিকৰণটোক আমি পূৰ্বৰ জনগোষ্ঠীসকলে আমি তীব্ৰভাৱে প্ৰতিবাদ কৰিছোঁ। যিহেতু 2 কোটি এটা 6 জনগোষ্ঠীৰ লোকে আমাৰ 40 লাখ জনগোষ্ঠীৰ যদি অন্তৰ্ভুক্ত হয় তেতিয়া আমাৰ যথেষ্ট ক্ষতি হ'ব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী লগতে কেন্দ্ৰীয় চৰকাৰক আমিও ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ, সেই কাৰ্য যাতে কেতিয়াও নকৰে। আমি যদিহে অহা 25 তাৰিখে এই সিদ্ধান্তত যদি একেলোকে আগবঢ়াই নিয়ে তেতিয়াহ'লে আমি আমাৰ জনগোষ্ঠীসমূহেও এটা বেলেগ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম। আমি এই কাৰ্যসূচীৰ পৰা অসম চৰকাৰে এইটো আহ্বান জনাব বিচাৰিছোঁ যে অহা 25 তাৰিখে অসম চৰকাৰ যিটো কেবিনেটত এটা সিদ্ধান্ত ল'বলৈ গৈ আছে 6 জনগোষ্ঠীক লৈ, গতিকে আমি এই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰিম। যদিহে অসম চৰকাৰে এই সিদ্ধান্ত আগুৱাই লৈ যায় আমি তীব্ৰভাৱে আকৌ প্ৰতিবাদ কৰিম, ইয়াতকৈ জংগী আন্দোলন প্ৰতিবাদ কৰিম। মুখ্যমন্ত্ৰী মহোদয়ক, কেন্দ্ৰীয় চৰকাৰক, ভাৰতৰ প্ৰধানমন্ত্ৰীক, গৃহমন্ত্ৰীক সকলোকে আমি এই প্ৰতিবাদৰ কাৰ্যসূচীৰ পৰা আহ্বান জনাইছোঁ যে অহা 25 নৱেম্বৰত যিটো কেবিনেটৰ সিদ্ধান্ত ল'বলৈ গৈ আছে সেইটো যাতে নকৰে। আমাৰ এক্সিষ্টিং যিটো ট্ৰাইবেল যিসকল আমাৰ 14টা জনগোষ্ঠীয়ে আজি 10% উপভোগ কৰি আছে, তাত যেন কোনো ক্ষতি নকৰাকৈ আমাক আগুৱাই লৈ যায়, নহ'লে আমি ইয়াতকৈ তীব্ৰভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমি TMPK দিখৌমুখ আঞ্চলিক সমিতিয়ে 8খন গাঁৱক লৈ আমি বৰগাঁৱৰ পৰা গোটেই দিখৌমুখ আঞ্চলিকৰ 8খন মিচিং গাঁৱত আজি TMPK নেতৃত্বত এই প্ৰতিবাদী সমদল বাহিৰ কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি পূৰ্বৰ জনজাতিসকলক যি চৰকাৰে ক্ষতি কৰিব বিচাৰিছে তাৰ আমি তীব্ৰ বিৰোধ কৰি এই প্ৰতিবাদী সমদল উলিয়াইছোঁ। আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, জোৰ সমদল কৰিছোঁ। 6 জনজাতিকৰণ কৰি যি ধৰণে পূৰ্বৰ জনজাতিসকলৰ অধিকাৰ বিঘ্নিত কৰিব বিচাৰিছে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰাটো বিচাৰিছোঁ। অসম চৰকাৰে 14টা জনগোষ্ঠীক পূৰ্বৰ যিটো জনজাতিসকলক ক্ষতি কৰি যি ধৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব বিচাৰিছে তাৰ আমি তীব্ৰ বিৰোধ কৰিছোঁ। অসম চৰকাৰক যদি 25 তাৰিখে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে আমি তীব্ৰ আন্দোলন কৰিম আৰু এই যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ পূৰ্বৰ জনজাতিসকলক ক্ষতি কৰি চৰকাৰে যি জনজাতিকৰণ দিব বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধ কৰিছোঁ আৰু বিৰোধ কৰি যাম। গতিকে এতিয়া ভাৰতৰ যি সংবিধান, এই সংবিধানত 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে পূৰ্বৰ জনজাতিসকলৰ ক্ষতি কৰা হ'ব। গতিকে এই যিটো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত চৰকাৰক হুঁচিয়াৰ কৰিব বিচাৰিছোঁ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক।